জয় শ্ৰী শ্ৰী ৰাধা কৃষ্ণ। ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, মানুহৰ জীৱনত সুখ দুখ সাময়িকভাৱে আবিৰ্ভাৱ হয় আৰু যথা সময়ত সেইবোৰ অন্তৰ্ধান হয়। ঠিক শীত আৰু গ্ৰীষ্ম ঋতুৰ নিচিনা খন্তেকীয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। গ্ৰীষ্মকালত পানীৰ শীতলতাই আমাক সুখ দিয়ে। শীতকালত সেই একে পানী আমাৰ দুখৰ কাৰণ হৈ পৰে, কাৰণ শীতকালত পানীবোৰ চেঁচা হয়। আচলতে আমাৰ সকলো প্ৰকাৰৰ সুখ দুখৰ কাৰণ হৈছে আমাৰ শৰীৰটো। দৰাচলতে আমি সকলোৱে সুখ বিচাৰোঁ, কিয়নো স্বভাৱগত অৱস্থিতিয়ে হৈছে আনন্দ। আত্মা সচ্চিদানন্দ বিগ্ৰহ স্বৰূপ পৰমেশ্বৰ ভগৱানৰ অবিচ্ছেদ্য অংশ। তেওঁ শাশ্বত জ্ঞানস্বৰূপ আৰু পৰম আনন্দ। কৃষ্ণ নামটোৰ অৰ্থ হৈছে পৰম আনন্দ। কৃষ্ণ কোনো সম্প্ৰদায়ভুক্ত নহয়। কৃষ্ণ মানে সৰ্বোত্তম আৰু ন মানে আনন্দ। কৃষ্ণ আনন্দৰ আধাৰ আৰু তেওঁৰে অংশস্বৰূপ আমি আনন্দ কামনা কৰোঁ। সাগৰৰ পানী সাধাৰণতে লুণীয়া। সি গোটেই সাগৰৰ পানীয়েই হওক বা এটোপাল সাগৰৰ পানীয়েই হওক, এটোপাল সাগৰৰ পানীটো সাগৰৰ সকলো গুণ নিহিত হৈ আছে। সেইদৰে আমি পৰম সত্তা ভগৱানৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ। সেয়েহে আমাৰ ভিতৰতো পৰমেশ্বৰৰ শক্তি আৰু গুণ আছে। পৰম আত্মাৰ গুণসমূহ নিত্যতা, পূৰ্ণ জ্ঞান, পূৰ্ণ আনন্দ। প্ৰতি সূক্ষ্ম আত্মাৰ এটা স্বাভাৱিক আকৰ্ষণ আছে, কিন্তু ভৌতিক দেহটোৰ বাবে সূক্ষ্ম আত্মাৰ এই অভিলাষ পূৰ্ণ হ'ব পৰা নাই। আমাৰ এই দেহটো ইন্দ্ৰিয়ৰ সমন্বয়ত গঠিত। এই ইন্দ্ৰিয়বোৰ নিজ নিজ বিষয়ৰ প্ৰতি লালায়িত। চকুৱে ধুনীয়া বিচাৰি ফুৰে। আহ, এইজন বা এইজনী ইমান ধুনীয়া, ঘৰটো বেছ সুন্দৰ, গাড়ীখন ইমান মৰম লগা, ইমান ধুনীয়া। এইদৰে ধুনীয়া বিষয়ৰ প্ৰতি চকুৰ লোভ আকৰ্ষণ। কাণে কয়, তাত কি সুন্দৰ সংগীত পৰিৱেশন হৈছে, শুনোগৈ বলা। জিভাই কয়, আহ, কি সুন্দৰ ভোজনালয়, তাত কিমান যে সুন্দৰ সুন্দৰ খাদ্য পোৱা যাব, বলা ভোজনৰ জুতি লওঁ। এইদৰে ইন্দ্ৰিয়সমূহে আমাক এঠাইৰ পৰা আন এঠাইলৈ টানি আজুৰি লৈ ফুৰিছে, আৰু আমি ইন্দ্ৰিয়সমূহৰ ভোগ লিপ্সাত বশ হৈ বিভ্ৰান্ত হৈ পৰিছো। প্ৰবল বতাহে পানীত থকা নাওখন বলেৰে কোনোবা দিশলৈ উটুৱাই নিয়ে। সেইদৰে নানা বিষয়ত বিচৰণ ইন্দ্ৰিয়বিলাকৰ সৈতে মনটো যি বস্তুৰ প্ৰতি আকৰ্ষিত হয়, কেৱল সেই আকৰ্ষণে মানুহৰ মন হৰি নিয়ে, বুদ্ধিক বিভ্ৰান্ত কৰে, আৰু যিসকলৰ মন তেনে বস্তুবিলাকৰ দ্বাৰা বিভ্ৰান্ত, তেওঁলোকৰ পক্ষে ভগৱানৰ সেৱাৰ প্ৰতি একগ্ৰতাৰে লাগি থাকিব পৰাকৈ মনটো স্থিৰ কৰি ৰখা সম্ভৱ নহয়। দৈহিক আনন্দ আমাৰ প্ৰকৃত আনন্দ নহয়, এয়া কৃত্ৰিম আনন্দ। কোনোবাই মনৰ আনন্দৰ কাৰণে মদ খায়,
মদৰ নিচা থকালৈ তেওঁ আনন্দ উপভোগ কৰে, কিন্তু নিচা শেষ হোৱাৰ লগে লগে আনন্দ শেষ হৈ যায়। উপৰঞ্চি নানা সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে আমি বুজিব লাগিব যে যদি আমি এই মিছা আনন্দত মগ্ন হৈ থাকো, তেনেহলে সনাতন পৰম আনন্দৰ ৰস আস্বাদন কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। সেয়ে আমি যদি পৰম আনন্দ, সুখ, শান্তি বিচাৰো, তেনেহলে কৃষ্ণ ভাৱনামৃতৰ পদ্ধতিটো গ্ৰহণ কৰিব লাগিব। জয় প্ৰভু জগন্নাথ। প্ৰভু বাকী বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।